নমস্কাৰ বন্ধুসকল, আজি আমি চাম আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে যে a টু দি পাৱাৰ n যদি থাকে, a টু দি পাৱাৰ n মানে a টো যিকোনো সংখ্যা হ'ব পাৰে। a টু দি পাৱাৰ n যদি কিবা এটা সংখ্যা থাকে, ইয়াৰে যিকোনো সংখ্যাটো নহ'লে ইয়াৰে যদি ইউনিট ডিজিট থাকিব, যিটো এককৰ ঘৰত থাকিব, সেই এককৰ ঘৰত থকা সংখ্যাটো কি হ'ব। যেনে মই কুৱেশ্যনটো যদি বুজি পোৱা নাই, কুৱেশ্যনটো মই এটা আৰ্হি দিছোঁ। কুৱেশ্যনটো আৰ্হিটো এনেকুৱা যে 5692 হোল টু দি পাৱাৰ 550 এই কুৱেশ্যনটোত আপোনাক সোধানে এনসাৰ কিমান, আপোনাক সুধিছে এই কুৱেশ্যনটোৰ লাষ্টত এই এককৰ ঘৰত কি সংখ্যা থাকিব, সেইটো আপোনাক সুধিছে। তো এনেকুৱা ধৰণৰ কুৱেশ্যনত কেনেকৈ কৰিব, বা 2 টু দি পাৱাৰ 443 এই কুৱেশ্যনটোত আপোনাৰ এককৰ ঘৰত কি থাকিব সেইটো সুধিছে, এই এককৰ ঘৰত কি থাকিব। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমি সচৰাচৰ দেখি থাকোঁ। তো সেই এ আৰু এনৰ লগত ডিপেণ্ড কৰি আমি কুৱেশ্যনটো গোটেইখিনি নকৰাকৈ, ধৰক এইটো কুৱেশ্যনে যদি আপুনি এতিয়া কৰিব লগা হয় 2443টা আপুনি পূৰণ কৰিব, তাৰপাছত একক ঘৰত কি থাকে সেইটো ওলাব গ'লে হয়তো আমাৰ এনচাৰটো সেইদিনাখন পৰীক্ষাত নোলাব। ঠিক আছে, তো সেইদিনাখন এক্সাম হলত কৰিবৰ কাৰণে কিছুমান ৰীতি নীতি নিয়ম কানুন যি থাকে, কেইটামান শ্বৰ্ট ট্ৰিক্স বা কিছুমান শ্বৰ্ট নিয়ম, সেই বস্তুখিনি আমি জানিব লাগিব। তো সেই বস্তুটো যদি আমি জানো তেতিয়াহ'লে আমি বহুত ইজিলি কৰিব পাৰিম। তো প্ৰথমতে চাব, প্ৰথমতে মই ক'লোঁ 1, 1, 5 আৰু 6 যদি যিকোনো এটা দিয়া সংখ্যাত এককৰ ঘৰত 1 আছে, 5 আছে আৰু 6 আছে, তো এনৰ মান যিয়ে নহওক কিয় আপোনাৰ কি হ'ব, এই সংখ্যা কেইটাই এককৰ ঘৰত পাব। যেনে উদাহৰণস্বৰূপে মই বস্তুটো বুজাই দিছোঁ। চাব, আমাৰ আৰ্হিটো কি আছিল, a টু দি পাৱাৰ n টাইপত থাকিব, নহয় জানো। যদি মই কওঁ যে 25 হোল টু দি পাৱাৰ 559, এতিয়া আপোনাক সুধিছে এই কুৱেশ্যনটোৰ এককৰ ঘৰত কি থাকিব। তো এই সংখ্যাটোত এককৰ ঘৰত যদি 5 থাকে, ঠিক আছে, এককৰ ঘৰত যদি 5 থাকে তেতিয়াহ'লে 5 থকা ঘৰত আপুনি আৰু ইয়াতে পাৱাৰ কি আছে ভাবিবই নালাগে, পাৱাৰ কি আছে আপুনি ভাবিবই নালাগে। তো আপুনি ডাইৰেক্ট কি কৰিব, ইয়াতে আপোনাৰ ক'ব যে এককৰ ঘৰত মোৰ ইয়াতে থাকিব 5। সেই হিচাপত যদি কয় 6 টু দি পাৱাৰ 99, তো ইয়াতে এককৰ ঘৰত কি থাকিব, এককৰ ঘৰত ইয়াতে 6 থাকিব। যদি হিচাপত 1 থাকে, একৰ ঘৰত ইয়াতে হাজাৰ লাখ যিমানে নিদিয়ক কিয় আল্টিমেটলি ইফালে গৈ আপুনি একৰ ঘৰত 1 পাব। তো ইউনিট প্লেচ বা ইউনিট ডিজিট কি সেইটো আপোনাক এই তিনিটা সংখ্যাত যদি থাকে বহুত ইজিলি আপুনি ক'ব যে 1, 5 আৰু 6 থাকিলে পাৱাৰ এনৰ মান যিয়ে নাথাকক কিয়, যদি এইকেইটা বস্তু আমি এককৰ ঘৰত দেখিছোঁ, ঠিক আছে, সংখ্যাটো দিয়া সংখ্যাটো, তেতিয়াহ'লে যিটো এনচাৰৰ এককৰ সংখ্যা হ'ব সেই সংখ্যাটোতো এই সংখ্যা কেইটাই থাকিব। ঠিক আছে, তো এই কুৱেশ্যনটোতো পৰীক্ষা হলত নৰ্মেলি নাহে, কিন্তু আহে কোনটো সেইটো মনত ৰাখিব, আহে কোনটো। এক মিনিট, মই এই বস্তুটো ডিলিট কৰি দিছোঁ ইয়াৰ পৰা। তো এতিয়া আমাৰ লগত থাকিল 1 গ'ল, 5 গ'ল আৰু 6 গ'ল। এতিয়া আহোঁ এটা বেলেগ নাম্বাৰলৈকে। যদি সংখ্যাটোত এককৰ ঘৰত 2 থাকে, 3 থাকে, তাৰপাছত 7 থাকে বা 8 থাকে, তেতিয়া আমি এই সংখ্যা কেইটাক কেনেকৈ কৰিম। যেনে উদাহৰণস্বৰূপে মই যদি কওঁ 3 টু দি পাৱাৰ 223, এতিয়া এই সংখ্যাটোৰ এককৰ ঘৰত কি থাকিব সেই বস্তুটো আপুনি ওলাব লাগিব। তো এটা বস্তু আপুনি সদায় মনত ৰাখিব, 2 হওক, 3 হওক, 7 হওক বা 8 হওক, এই বস্তুটোৰ এটা কমন বস্তু আছে। সেই কমন বস্তুটো এবাৰ বুজালে বুজি পাব। চাব, 2ৰ ঘৰত যদি 1 পাৱাৰ থাকে কি হ'ব, আমি গম পাম যে 2 হ'ব। 2ৰ লগত যদি 2 পাৱাৰ থাকে কি হ'ব, 4 হ'ব। 2ৰ লগত যদি 3 পাৱাৰ থাকে কি হ'ব, 8 হ'ব। 2ৰ লগত যদি 4 পাৱাৰ থাকে আপোনাৰ কি হ'ব, 16 হ'ব। 2ৰ লগত যদি 5 থাকে তেতিয়াহ'লে আপুনি গম পাব 32 হ'ব। তো এনেকৈ গৈ থাকিব। আল্টিমেটলি এটা বস্তু মনত ৰাখিব, এই যিটো 4টা পিক পইণ্ট গৈছে, এই 4টা পিক পইণ্ট পাছত এই যিটো নেক্সট 4টা সংখ্যা হ'ব, এই এককৰ ঘৰত থকা সংখ্যাকেইটা এইকেইটা সংখ্যাই ৰিপিট হৈ থাকিব। ঠিক আছে, যেনে এই 2, 4, 8, 6 এককৰ ঘৰৰ সংখ্যাকেইটা চাব অকল 2, 4, 8, 6। তো ইয়াৰে পিছতো ইয়াৰে নেক্সট যিটো 4টা সংখ্যা পাব, ইয়াৰে নেক্সটটোত 4 পাব, ইয়াৰে নেক্সটটোত 8 পাব, ইয়াৰে নেক্সটটোত 6 পাব। এনেকুৱা ধৰণে আপুনি
কণ্টিনিউ কৰিব পাৰে। যেনে 2 টু দি পাৱাৰ 6 যদি চাই কিমান হ'ব 64। তাৰপিছত 2 টু দি পাৱাৰ যদি আপুনি 8 চাই, সৰি 7 চাই, ঠিক আছে, 7 চালে আপোনাৰ 28 হ'ব। তাৰপিছত 2 টু দি পাৱাৰ 8 চালে কি হ'ব, তো এইটো আপুনি 16 আৰু 24 56 তো 256। তো আপুনি বস্তু দেখিছে, তো 4টা সংখ্যাৰ মূৰে মূৰে কি হয়, এই এককৰ ঘৰ সংখ্যা কেইটা ৰিপিট হৈ থাকে। তো সেই ক্ষেত্ৰত আমি কি কৰিম এতিয়া, এই যিটো টপিক দিছো, যিটো কথা ক'লো, এই বস্তুটো 2ৰ কাৰণে, 3ৰ কাৰণে কেনেকুৱা হয় চাব। 3ৰ কাৰণে 1 থাকিলে 3 হয়, 3ত যদি 2 থাকে 9 হ'ব, 3ত যদি পাৱাৰটো 3 থাকে 27 হ'ব, তাৰপিছত 4 থাকিলে 81 হ'ব। তো নেক্সট যিটো 4টা সংখ্যা দেখিব, এনেকৈ 4টাৰ পিছত এই এককৰ ঘৰ সংখ্যা কেইটা ৰিপিট হৈ থাকিব, মনত ৰাখিব, ঠিক আছে। সেনেকৈ 7ৰ ক্ষেত্ৰতো 8ৰ ক্ষেত্ৰতো সেম, 4টা সংখ্যাৰ মূৰে মূৰে ৰিপিট হৈ থাকিব। এই বস্তুটো আপুনি বুজিব লাগে। এতিয়া এক্সাম্পলটো 3 বুজো, 2 টু দি পাৱাৰ 23। এতিয়া বস্তুটো বুজিম কেনেকৈ, এই যিটো পাৱাৰ আছে, আমি এটা বস্তু গম পালোঁ যে এই 4টাৰ পিছত ৰিপিট হৈ থাকে এককৰ ঘৰ সংখ্যা কেইটা। তো যিহেতু 4টাৰ পাছত ৰিপিট হৈ থাকে, 223টো 4ৰে হৰণ কৰিলে কেইটা পেয়াৰ ওলাব সেইটো আমি চাই লওঁ। তো 223টো যেতিয়া 4টা পেয়াৰ যাম, তো আমি দেখিম ইয়াতে আপোনাৰ যাব 5 বাৰ, 5ৰ পিছত ইয়াতে থাকিব আপোনাৰ 2 থাকিলে আপোনাৰ কেৰি হ'ব, আকৌ 5 বাৰ যাব, কেৰি থাকিব 3। তো মই গম পালোঁ 4ৰ লগত 55 যদি ইনটু কৰোঁ প্লাছ 3 থাকিব, এই 3টো কেৰি হৈ যাব, মানে 55 বাৰ তেওঁলোকে ৰিপিট হ'ব। এই 3টো এনেকুৱা ধৰণে 3 9 7 1 এনেকুৱা ধৰণে 55 বাৰ ৰিপিট হ'ব। তাৰপাছত এক্সট্ৰাকৈ আকৌ 3 পাৱাৰ থাকি যাব এই পাৱাৰটোৰ ক্ষেত্ৰত। তো 3ৰ লগত যদি 3 পাৱাৰ থাকিয়ে যায়, তেতিয়াহ'লে লাষ্টৰ এককৰ সংখ্যাটোত কি ৰ'ব, তো এককৰ সংখ্যাটোত ৰ'ব আপোনাৰ 7। তো এই যিটো সংখ্যাৰ এককৰ ঘৰৰ কথা সুধিছে, আল্টিমেটলি বুজি পাম ইয়াতে ৰ'ব 7। তো এনেকুৱা ধৰণে আপুনি কুৱেশ্যনটো কৰিব পাৰিব। তো এতিয়া আপোনালোকৰ কথা হ'ব যে এই বস্তুটো আপোনাৰ বুজাৰ কাৰণে বা মনত ৰখাৰ কাৰণে অসুবিধা হৈছে, তেতিয়াহ'লে এই চাৰ্টখন আপোনালোকে এবাৰ নিজৰ টেবুলৰ আগত মাৰি থ'ব। এইখন চাৰ্টে কি বুজাইছে, এইখন চাৰ্টত এনেকুৱা ধৰণে বুজাইছোঁ যে এই 5টো আহিব নালাগিছিলে। এই এককৰ ঘৰ সংখ্যা কেইটাত যদি কিবা কাৰণত দিয়া সংখ্যাটোত যদি 2 3 7 8 থাকে, তেন্তে এই 4টা পেটাৰ্ণত কি হয়, সলনি হৈ থাকে। যেনে 4ৰে আমি সেই পাৱাৰটো হৰণ কৰিম, মানে nটো হৰণ কৰিম, nটো হৰণ কৰাৰ পিছত যদি 1 কেৰি হয়, বাকী থাকে 1, তেতিয়াহ'লে 2 থাকিব, 2 বাকী থাকিলে 4 থাকিব, 3 থাকিলে 8 বাকী থাকিব, যদি একো বাকী নাথাকে 2 থাকিলে 6 থাকিব। সেম 3ৰ ক্ষেত্ৰত 3 9 7 1 অলৰেডি গম পালোঁ, 7ৰ ক্ষেত্ৰত 7 9 3 1, 8ৰ ক্ষেত্ৰত 8 4 2 6। তো এনেকুৱা ধৰণে আপুনি কুৱেশ্যনটো ইভালুৱেট কৰিব পাৰিব। এতিয়া আপোনালোকৰ কুৱেশ্যন হ'ব পাৰে যে আপোনাক এটা কি লাগে, উদাহৰণ যদি দিওঁ, ধৰক 8 টু দি পাৱাৰ 4 9 2, ঠিক আছে। এতিয়া এইটোক আপোনাক কৈছে যে এককৰ ঘৰতনো থাকে কি, ওলাব দিছে এককৰ ঘৰত। এতিয়া আপুনি এইটো কেলকুলেশ্যন কৰিব নালাগে, আপুনি কি কৰিব, যিহেতু আমি গম পাওঁ যে 8ৰ যিটো পাৱাৰ থাকে 4টাৰ পাছত বাৰে বাৰে কি হয়, ৰিপিটিভলি চেঞ্জ হৈ থাকে। তো আমি 4ৰে হৰণ কৰি দিম, 4ৰে এইটোক যাব 1 বাৰ, 4ৰে তাৰপাছত এইটোক যাব 2 বাৰ, 2 বাৰ গ'লে আপোনাৰ বাকী থাকিব কিমান, আপোনাৰ বাকী থাকিব 1 বাকী থাকিলে 12 হ'লে 3 বাৰ, মানে 4 ইনটু 23 হ'ব। বাকী কিবা ৰ'ব নেকি, বাকী একো নৰয়, বাকী ইয়াতে 0, মানে এই 4xত পৰিছে, বাকী একো নাই। তো বাকী একো নাই মানে যদি 4x হৈ যায়, গোটেই সংখ্যাটো হৰণ যায়, 8ত কি আছে 4 থাকিলে 6। তো আল্টিমেটলি এই সংখ্যাটো আমি লাষ্টত কি পাম, 6 পাম। তো ইয়াৰে এককৰ ঘৰ সংখ্যাটো হ'ব 6। তো এনেকুৱা ধৰণে বহুত ইজিলি আপোনাক যেনেকুৱা ধৰণৰ কুৱেশ্যন নিদিয়ক কিয়, আপুনি যদি চাৰ্টখন মনত ৰাখে আৰু কোনটো পেটাৰ্ণত কি হয় সেইটো মনত ৰাখে। তো আমি ফাৰ্ষ্ট অফ অল কি শিকিছিলোঁ, আমি শিকিছিলোঁ যে 1 5 আৰু 6, 1 5 আৰু 6 থাকিলে পাৱাৰ যি নাথাকক কিয় সেই সংখ্যাকেইটা এককৰ ঘৰত হ'ব। যেনে আকৌ এবাৰ কৈছোঁ 256 টু দি পাৱাৰ 192, এইটোৱে ক'লোঁ। তো এইটোৰ পাৱাৰটো কি হ'ব, আল্টিমেটলি যিয়ে নাথাকক এককৰ ঘৰত 6 থাকিব, ইয়াতে 6 আছে, ইয়াৰ এককৰ ঘৰত আনচাৰত 6 থাকিব, ঠিক আছে। 5 থাকিলে চেম, 1 থাকিলে চেম, ঠিক আছে। তো এই ক্ষেত্ৰত এইটো হৈছে আমাৰ ছেকেণ্ড
ৰুল, ছেকেণ্ড নিয়ম। ঠিক আছে, এই ছেকেণ্ড নিয়মটোত আমি কি শিকিলোঁ যে যিমানেই যি নাথাকক কিয় 2 থাকিলে 3 থাকিলে একক ঘৰত আমি কেনেকুৱা ধৰণে কেলকুলেশ্যন কৰোঁ। কেলকুলেশ্যনটো কেনেকুৱা ধৰণে কৰোঁ যে যিটো পাৱাৰ আছে 4ৰে হৰণ কৰোঁ, তাৰপিছত যিমান বাকী আছে সেইটোৰ ওপৰত আমি ডিপেণ্ড কৰি অংকটো ওলাই দিওঁ। ঠিক আছে, নেক্সট এতিয়া 4 আৰু 9 বাকী থাকিল। 4 আৰু 9 বাকী থাকিলে কি হয়, ছেইম এণ্ড ছেইম এক্সাম্পল। আপুনি এটা বস্তু মনত ৰাখিব, এই 4ৰ লগত পাৱাৰ থাকিলে 4 কি হয়, দুটাৰ পিছত ৰিপিট হৈ থাকে। যেনে চাব, 4 যদি 1 থাকে 4 থাকিব, 4 যদি 2টা থাকে 16 হ'ব, 4 যদি 3টা থাকে 64 হ'ব, 4 যদি 4টা থাকে কি হ'ব, 16 1 4 6 24, 24 1 25। তো বস্তুটো দেখিছে, এই চাওক এই দুটা সংখ্যাৰ পিছত কি হৈ যায়, এককৰ ঘৰৰ সংখ্যাটো ৰিপিট হৈ গৈ আছে 4 6 4 6 4 6 4 6, এনেকৈ দুটা সংখ্যাৰ পাছত ৰিপিট হৈ গৈ থাকিব। যিহেতু দুটা সংখ্যাৰ পাছত ৰিপিট হয়, আমি কি কৰিম, এতিয়া 4ৰ লগত যদি কয় যে 4 টু দি পাৱাৰ 95, এইটো যদি কয় ইয়াৰে এককৰ ঘৰত কি থাকিব সুধিছে, এতিয়া আপুনি কি কৰিব, এই 95ক আপুনি 2ৰে হৰণ কৰিব। 2ৰে হৰণ কৰিলে গম পাব যে 2ৰে এইটোক যাব 4 বাৰ, 15 হ'ব, 15 হ'লে 7 বাৰ যাব, কিন্তু কেৰি হ'ব 1, মানে 2 পূৰণ 47, তাৰ পাছত 1 এটা যোগ দিব লাগিব, তেতিয়াহে 95 হ'ব। তো 1 কি বাকী থাকি গ'ল, যদি 1 বাকী থাকি যায়, 1 বাকী থাকিলে 4ৰ ঘৰত কি থাকিব, 4য়ে থাকিব, নহয় জানো। 4 মানে 1 বাকী থকা মানে কি, 4ৰ ওপৰত কিমান পাৱাৰ থাকিব, এই 47টা পাৱাৰটো গুচিয়ে গ'ল। 47টা পাৱাৰতটো ৰিপিটিং হৈ থাকিলে, ৰিপিটিঙত কি 4 6 4 6 এনেকৈ গৈ থাকিলে। বাট যদি এটা থাকে 4ৰ ওপৰত 1 থাকিলে আল্টিমেটলি এনচাৰ এককৰ ঘৰত 4 হ'ব। চিম্পল ধৰণে আপুনি বস্তুটো বুজাব পাৰে। যেনে এটা সেইটো ক্ষেত্ৰত 9 যদি থাকে, 9ৰ ক্ষেত্ৰত কওঁ যে 9 টু দি পাৱাৰ 100, ইয়াৰে এককৰ ঘৰত কি থাকিব সুধিছে, তো আমি কি কৰিম, 100ক 2 হৰণ কৰি দিম, গম পাম 50 পূৰণ 2, কথাটো কৈছোঁ হম। তো এইটো ইকুইভেলেণ্টটো চাইছোঁ, এইটো ইকুৱেল নহয়, একচুৱেলি ইকুইভেলেণ্ট চাইছোঁ। তো 50 পূৰণ 2, তো 2xত পৰিছে, 2xত পৰিলে 9ত কি থাকিব, তো আল্টিমেটলি 1 থাকিব, কাৰণ 9 পূৰণ 9 কি 81, চিম্পল, মানে 9 দুগুণ। ঠিক আছে, তো আল্টিমেটলি ইয়াতে থাকিব 1। তো এনেকুৱা ধৰণে বহুত ইজিলি আপুনি ইউনিট প্লেচ ডিজিটটো, ঠিক আছে, ইউনিট প্লেচ ডিজিটটো বা এককৰ ঘৰত থকা সংখ্যাটো কি হয়, এই 3টা মাত্ৰ নিয়মৰ থ্ৰুদি আপুনি গম পাব পাৰিব। তো এতিয়ালৈকে আমি গোটেইকেইটা নাম্বাৰ শিকিলোঁ নাচাওঁ। তো আমি প্ৰথমতে কি পাইছিলোঁ, 1 5 6, এটা পেয়াৰ গ'ল, কেনেকুৱা ধৰণে কৰে জানো, 2 3 7 8, দুটা পেয়াৰ গ'ল, আৰু নেক্সট 4 আৰু 9, এই 3টা পেয়াৰ। মনত ৰাখিব, এইটো যি থাকে সেয়ে থাকিব, এইটোক 4ৰে হৰণ কৰিম, তাৰপিছত যি বাকী ৰ'ব 1 2 3, সেই 1 2 3 হিচাপত আমি চেম হ'ব। এতিয়া কথাটো হ'ল আপুনি কেনেকৈ মনত ৰাখিব যে ইয়াতে যদি 1 ৰয় কিমান হ'ব, যদি 1 ৰয়, ধৰক কথা এটা কৈছোঁ যে যিকোনো পাৱাৰ এটা আছে, ধৰক 2 আছিল এককৰ ঘৰত, বা 7 ধৰিলোঁ, 7 আছিল আৰু কিবা এটা পাৱাৰ আছে, বাট আমি যেতিয়া 4ৰে হৰণ কৰিলোঁ সংখ্যাটো, হৰণ কৰাৰ পিছত দেখিলোঁ যে +2 ৰৈ গ'ল। এতিয়া +2 দি গ'লে গোটেইখিনি বস্তু ধৰক আপোনাৰ মনত নাথাকিব পাৰে, এটা মনত থাকিব 2 থাকিলে, মানে 7ৰ লগত যদি 2 দিওঁ কিমান হ'ব, 49, মানে 9 থাকিব, আল্টিমেটলি 9 থাকিব। এই যদি 2 ৰৈ যায়, সেইটো একচুৱেলি 7ৰ পাৱাৰ, সেইটো মনত ৰাখিব। ঠিক আছে, যদি 8ৰ ক্ষেত্ৰত এনেকুৱা হয় যে 3 ৰৈ যায়, ঠিক আছে, তো ইয়াতে কি হ'ব, 64ৰ পিছত কি আহিব, আৰু 4ৰ লগত 8 পূৰণ কৰি দিয়ক, 24, মানে 4 আহিব, তো ইয়াতে আহিব 4। তো এনেকুৱা ধৰণে আপুনি যিটো ৰৈ যায় সেইটো সেই এককৰ ঘৰত থকা সংখ্যাটোৰ লগত পাৱাৰ বনাই দিব, এনচাৰটো পাই যাব। ঠিক আছে, তো এই হিচাপত 4ৰ লগত আৰু 9 থাকিলে কি 2ৰে হৰণ কৰিম পাৱাৰটোক, যিমান বাকী থাকিব তাৰ লগত আমি কেলকুলেশ্যনটো কৰিম। আশা কৰোঁ বুজি পাইছে। ঠিক আছে, তো এনেকুৱা ধৰণে বহুত ইজিলি আপুনি কুৱেশ্যনৰ এনচাৰটো ওলাব পাৰে। ঠিক আছে, এতিয়া কথা হ'ল এই সকলোখিনিতো শিকিলোঁ। এতিয়া এই সকলোখিনি শিকাৰ পিছত এতিয়া যদি আপোনালোকক এটা এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, ধৰক 13 টু দি পাৱাৰ 27 ইনটু
তাৰপিছত থাকিল ধৰক 14 টু দি পাৱাৰ 9 ইনটু তাৰপিছত থাকিল ধৰক 15 টু দি পাৱাৰ 10 এতিয়া এই সংখ্যাটোৰ কি ওলাইছে মতলব নাই এককৰ ঘৰত কি আছে সেইটো আপোনাক ওলাব দিছে যে কেনেকৈ ওলাব তো আপুনি ফাৰ্ষ্ট অফ অল জানিব লাগিব যে এই সংখ্যাটোত এককৰ ঘৰত কি থাকে এই সংখ্যাটোত এককৰ ঘৰত কি থাকে এই সংখ্যাটোত এককৰ ঘৰত কি থাকে তো এনেকুৱা ধৰণে কৰিলেহে আপুনি কি কুৱেশ্যনৰ এনসাৰটো ওলাব পাৰিব তো ফাৰ্ষ্ট অফ অল চাওঁ 13টো তো 13টো লৈছোঁ 13 যদি লওঁ আমি কি জানো 3 আছে তো 3 থাকিলে কি জানো যেটো পাৱাৰ থাকে পাৱাৰক আমি 4 ৰে হৰণ কৰিম তো ফাৰ্ষ্ট অফ অল আমি 13ৰ কাৰণে চাই আছো তো 4 ৰে কৰিলো হৰণ তো আমি দেখিলো 4 ৰে হৰণ কৰাৰ পিছত দেখিলো যে ইয়াতে কি হয় 4 পূৰণ কিমান যাব 4 বাৰে যাব 6 বাৰ যাব 24 হ'ব প্লাস 3 ৰৈ যায় নহয় জানো তো আমাৰ লগত 3 ৰৈ যায় মানে 3 ৰ ওপৰত 3 পাৱাৰ থাকিব তো ইয়াৰে এককৰ ঘৰত কি থাকিব 3 যদি 3টা পাৱাৰ থাকে কিমান হ'ব 3 3টা পূৰণ কৰিলে 27 হয় তো ইয়াৰে এককৰ ঘৰত থাকিব 7 এটা হল 14 14 লগত ইফালে থাকিল 9 তো 14ৰ কাৰণে চাও 4 থাকিলে কি আছিল 4 থাকিলে আমাৰ 2 ৰে হৰণ আছিল পাৱাৰটো তো কিমান হ'ব তো এটোক আমি 2 পূৰণ 4 টো কৰিম লগতে কিমান বাকি থাকিব 1 যদি 1 বাকি থাকে 4 ৰ লগত 1 পাৱাৰ থাকিলে কিমান হয় 4 ৰ লগত 1 পাৱাৰ থাকিলে 4 হয় তো আমি গম পালো ইয়াৰ এককৰ ঘৰত থাকিব 4 এটা 15 15 মানে 5 তো 5 ৰ লগত যি কোনো পাৱাৰ নিদিয়ক কিয় আলটিমেটলি ইয়াৰ এককৰ ঘৰত আমি 5 এই পাম সিম্পল ঠিক আছে তো এতিয়া কথা হল এই তিনিটা পূৰণ কৰি দিয়ক মাত্ৰ এককৰ ঘৰৰ সংখ্যা কাটা ঠিক আছে তো আপুনি গমেই পাইছে 4 5 গুণ 20 আৰু 20 যদি হৈয়ে যায় তেতিয়া হলে 7 ৰ লগত যিয়ে পূৰণ নকৰি কিয় লাষ্টত এটা শূন্য তো আহিবই আহিব তো আলটিমেটলি কি গম পালো এই সংখ্যাটোৰ এককৰ ঘৰত কি থাকিব শূন্য থাকিব তো যেতিয়া আপুনি রুলস এন্ড রেগুলেশনস তো জানে তেতিয়ালে বহুত ইজিলি কোৱেশ্চনটো কৰিব পাৰিব এতিয়া এই কোৱেশ্চনটোকে মই চেঞ্জ কৰি দিছো 13 টু দি পাৱাৰ 27 ইয়াতে মই দিছো প্লাস 14 টু দি পাৱাৰ 9 প্লাস 15 টু দি পাৱাৰ 10 যেনেকুৱা ধৰণে নিদিয়ক কিয় আমাৰ কোনো মতলব নাই বাট আমি কি জানো এইটোৰ কাৰণে আছিল এককৰ ঘৰত 7 এইটোৰ কাৰণে এককৰ ঘৰত আছিল 4 এইটোৰ কাৰণে এককৰ ঘৰত আছিল 5 আমি তো প্ৰথম যোগ কৰিলে কি কৰিম প্ৰথম এককৰ ঘৰৰ কাটাইটো যোগ কৰিম না তো এই তিনিটা যোগ কৰি দিও 7 4 11 11 পাছে 16 তো আলটিমেটলি কি গম পাম ইয়াৰে আলটিমেটলি এককৰ ঘৰত থাকিব 6 তো এনেকুৱাকে থাকিলে 6 থাকিব পূৰণ থাকিলে 0 থাকিব তো এনেকুৱা ধৰণে ইজিলি যেনেকুৱা টাইপৰ কোৱেশ্চন নহওক কিয় যেতিয়া আপুনি কি গম পায় এই ফৰ্মুলা কাটা গম পায় ঠিক আছে এই যেটো ফৰ্মুলা কাটা গম পায় ঠিক আছে তেতিয়া হলে আপোনালোকে কি বহুত ইজিলি আপোনালোকৰ থকা এককৰ ঘৰৰ সংখ্যাখিনি উলাই ল'ব পাৰিব আশা কৰো বুজি পাইছে যদি বুজি পাইছে ভিডিও লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু লগতে শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিমানখিনি বস্তু শিকিলো এই সকলো টেবুলখিনি আপুনি কি কৰিব আপোনাৰ টেবুলৰ সন্মুখত বা আপোনাৰ যেটো কপি আছে সেই কপিত সুন্দৰভাৱে লিখি থব লিখি থৈ ইয়াৰ লগত থকা আপুনি মোটামুটি 5টা কোৱেশ্চন প্ৰেক্টিস কৰিব এবাৰ তেতিয়া আপুনি বহুত ইজিলি বস্তুটো বুজি পাব ঠিক আছে কিবা যদি অসুবিধা থাকে কমেন্ট কৰিলে হল আমি সেই কমেন্টৰ ওপৰত নিশ্চয় হেল্প কৰিবলৈ চেষ্টা কৰিম ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ